ক'বলৈ লাজো লাগিছে নিজকে। 6 তাৰিখে ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখে তেওঁলোকে ডিমাকুছী আশা কাৰ্যালয়ত বহি প্ৰকাশ বৰা কেন্দ্ৰীয় সমিতিৰ উপসভাপতি বুলি নিজকে কয় ব্যক্তি মেলি ভুৱন তাঁতীক বহিষ্কাৰ কৰা বুলি ঘোষণা কৰিছে। আৰু তেওঁ নাজানে নেকি যিজন মানুহক প্ৰেচিডেণ্ট দিছে তেওঁৰ যোগ্যতা কিমান? যিজন মানুহক প্ৰেচিডেণ্ট দিছে তেওঁ এজন ইউ পি পিলৰ সক্ৰিয় সদস্য হয়। আৰু তেওঁ যিজন মানুহক প্ৰেচিডেণ্ট দিছে তেওঁ এজন আনলাৰ প্ৰাক্তন সদস্য হয়। আমি প্ৰকাশ বৰাক সুধিব বিচাৰিছোঁ যিয়ে নেকি প্ৰেচিডেণ্টক দায়িত্ব দিছে সেই প্ৰেচিডেণ্টৰ ভুল নাই, ইয়াত প্ৰকাশ বৰাৰ ভুল আছে। ইমান দিন সংগঠন কৰিলে তেখেতৰ নেতৃত্বত আমি আজি সংগঠন ছাত্ৰ সংগঠন শিকিছোঁ। কাৰোবাৰ ঘৰত বিয়া ঘৰত আহি যাতে কমিটি বনাই যাব পাৰে। প্ৰকাশ বৰা মহাশয় আপুনি এজন প্ৰাক্তন, কিন্তু তেখেতে ক'ত অধিকাৰ পালে ভুৱন তাঁতীক বহিষ্কাৰ কৰাৰ কাৰণে? তেখেতে ভেৰগাঁও আঞ্চলিকৰ কাৰণে কি কৰিছে আজিৰ তাৰিখত? আপোনালোক সদৌ আদিবাসী ছাত্ৰ সন্থা আছা ভেৰগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত ভেৰগাঁও আঞ্চলিক আশা কাৰ্যালয়ত আজি আঞ্চলিকৰ এখন কাৰ্যবাহী সভা হয়। এই সভাত উপদেষ্টা ভেৰগাঁও আঞ্চলিকৰ উপদেষ্টা মণ্ডলী তথা ভেৰগাঁও আঞ্চলিকসমূহ বিষয়ববীয়া ইয়াত উপস্থিত থাকে। আমি যোৱা 2016 চনৰ পৰা যি আচাৰ বিভ্ৰান্ত, সেই বিভ্ৰান্তত আমি ষ্টিফান গোটৰ লগত আমি কাম কৰি আছিলোঁ গডবিন ছাৰৰ নেতৃত্বত। আমি ক'বলৈ দুখ লাগে, নক'লেও নহয় আমাৰ সংগঠনৰ কথা, যিহেতু আদিবাসী ছাত্ৰ সন্থা সংগঠনৰ কথা আপোনালোকে সকলোৱে জ্ঞাত। 2016 চনৰ পৰা বিভ্ৰান্তি কৰি নিজৰ মাজত হাই কাজিয়া কৰি বহু কষ্টৰে আজি ভেৰগাঁও আঞ্চলিকত আমি কাম কৰি আছিলোঁ। বহু চিন্তাধাৰাৰ পিছত ভেৰগাঁও অঞ্চল তথা ভেৰগাঁও আদিবাসী ৰাইজৰ স্বাৰ্থত আমি বহুত চিন্তা কৰাৰ পিছত এডভাইজাৰসকলৰ লগত আলোচনা কৰি আমি ভেৰগাঁও আঞ্চলিক সমিতিয়ে যোৱা 23 জানুৱাৰী তাৰিখে আমি একত্ৰিতভাৱে কাম কৰিম বুলি প্ৰতিম নগৰ গোটৰ লগত আমি কাম কৰিম বুলি সিদ্ধান্ত ল'লোঁ। আৰু সেই সভাত ভেৰগাঁও চাহ বাগিচা মজদুৰ সংঘ ক্লাবত সন্ধিয়া 5 বজাত সভা অনুষ্ঠিত কৰা হয়। আৰু সেই সভাত ভেৰগাঁও আঞ্চলিকৰ যি পূৰ্বৰ সভাপতি মই আছিলোঁ, মোৰ ঠাইত আমাৰ দীপেন গোৱালাক সভাপতি হিচাপে দায়িত্ব দিয়া গ'ল আৰু সম্পাদক হিচাপে সাধাৰণ সম্পাদক হিচাপে সঞ্জয় ভূমিছক দায়িত্ব দিয়া গ'ল। সেইদিনাখনেই আমি প্ৰস্তাৱ আকাৰে ৰাইজৰ আগত প্ৰস্তাৱ আকাৰে আমি লৈছিলোঁ আৰু সকলোৱে কৈছিলোঁ যে আজিৰ পৰা আমি ভেৰগাঁও আঞ্চলিকক কোনো ধৰণৰ বিভক্ত হ'ব নিদিওঁ। ঠিক তেনেকৈ সেইদিনা প্ৰস্তাৱ আকাৰে লোৱাৰ পিছত যোৱা 6 তাৰিখে আমাৰ ৰঙাজুলি ততলাপাৰা গাঁৱত এখন বিয়া আছিল। সেই বিয়াত যাৰ নেতৃত্বত মই কাম কৰি আছিলোঁ গডবিন হেমব্ৰমৰ নেতৃত্বত চেণ্ট্ৰেল কমিটিৰ উপসভাপতি প্ৰকাশ বৰা, মাননীয় প্ৰকাশ বৰা ডাঙৰীয়াই আহি বিয়া খাবা আহি তাতে এখন এডপ কমিটি এখন বনাই থৈ গ'ল তেওঁলোকে। তো আমি খুবেই দুখিত যিজন ব্যক্তিক সভাপতিত্ব দিছে একচুৱেলি তেওঁৰ ভুল নাই। যি সভাপতি লৈছে যি সম্পাদক লৈছে তেখেতৰ ভুল নহয়। ইয়াত ভুল বুলি ক'ব লাগিব প্ৰকাশ বৰাৰ, কাৰণ তেখেতে এজন চেণ্ট্ৰেল কমিটিৰ নেতৃত্বত দিয়া ব্যক্তিয়ে কাক সভাপতি দিব লাগে তেখেতে নাজানে। যাক সভাপতি দিছে তাৰ যোগ্যতা আছে নাই সেই আঞ্চলিকখন পৰিচালনা কৰিবৰ কাৰণে? সেই এনে এজন ব্যক্তিক সভাপতি সম্পাদকৰ দায়িত্ব দিছে যিয়ে নেকি ককাই ভাই এখন গাঁৱৰে গোটেইকেইজন ব্যক্তি সন্ধিয়া বিয়া খাব আহি কমিটি অবৈধভাৱে কমিটি এখন বনাই গ'ল। সেই কমিটিখনক আমি ভেৰগাঁওবাসী ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ, সেই কমিটিখনক আপোনালোকে কেতিয়াও বিশ্বাস নকৰিব। আৰু ক'বলৈ লাজো লাগিছে নিজকে। আজি যোৱা 23 তাৰিখে যিহেতু আঞ্চলিকখন একত্ৰীকৰণ হ'ল বুলি আমি ঘোষণা কৰিছিলোঁ আৰু একত্ৰীকৰণ হৈছেও আমাৰ আঞ্চলিকখন, তাৰপিছত যোৱা 6 তাৰিখে ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখে তেওঁলোকে ডিমাকুছী আশা কাৰ্যালয়ত বহি প্ৰকাশ বৰা কেন্দ্ৰীয় সমিতিৰ উপসভাপতি বুলি নিজকে কয় আৰু শ্যাম সুন্দৰ সোণা কেন্দ্ৰীয় সমিতিৰ স্তানিছ কেৰকেটা তেখেতসকলে কেইজনমান ব্যক্তি মিলি ভুৱন তাঁতীক বহিষ্কাৰ কৰা বুলি ঘোষণা কৰিছে। আৰু তেওঁলোকে যদি বহিষ্কাৰ কৰিব লগা আছিলে তেওঁলোকে 23 তাৰিখে আমি একত্ৰীকৰণ হোৱাৰ পিছত 24 তাৰিখে কিয় নকৰিল আমাৰ প্ৰশ্ন। আৰু তেওঁ নাজানে নেকি যিজন মানুহক প্ৰেচিডেণ্ট দিছে তেওঁৰ যোগ্যতা কিমান? যিজন মানুহক প্ৰেচিডেণ্ট দিছে তেওঁ এজন ইউ পি পিলৰ সক্ৰিয় সদস্য হয়। আৰু তেওঁ যিজন মানুহক প্ৰেচিডেণ্ট দিছে তেওঁ এজন আনলাৰ প্ৰাক্তন সদস্য হয়। আমি প্ৰকাশ বৰাক সুধিব বিচাৰিছোঁ যিয়ে নেকি প্ৰেচিডেণ্টক দায়িত্ব দিছে সেই প্ৰেচিডেণ্টৰ ভুল নাই,
ইয়াত প্ৰকাশ বৰাৰ ভুল আছে ইমান দিন সংগঠন কৰিলে তেখেতৰ নেতৃত্বত আমি আজি সংগঠন ছাত্ৰ সংগঠন শিকিছোঁ কিন্তু তেখেতে আজি এনে এটা কাম কৰিব বুলি আমি কেতিয়াও ভবা নাছিলোঁ যিজন মানুহক প্ৰেচিডেণ্ট দিছে তাৰ যোগ্যতা চিনিহে প্ৰেচিডেণ্ট দিব বুলি ভাবিছিলোঁ আৰু যিজন মানুহ নেকি সংবিধানৰ কথা কৈ থাকে বাৰম্বাৰ প্ৰত্যেকটো মিটিঙত সংবিধানৰ কথা কয় সেই মানুহজন আজি সংবিধানখন উলংঘন কৰিলে সেই মানুহজন আজি সংবিধানৰ বিষয়ে নাজানি হেনে পাহৰি গ'ল চাগে যিয়ে নেকি সংবিধানৰ কথা কৈ থাকে যে কোনজন মানুহক প্ৰেচিডেণ্ট দিলে মানে ভাল হ'ব তাত মানুহৰ সমাগম লাগিব কাৰোবাৰ ঘৰত বিয়া ঘৰত আহি যাতে কমিটি বনাই যাব পাৰে না কি কৰিব পাৰে তেখেত নাজানে নেকি তেখেতক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ প্ৰকাশ বৰা মহাশয় আপুনি এজন প্ৰাক্তন আপুনি প্ৰথম ভেৰগাঁও আঞ্চলিকৰে এটা সময়ত আপুনি নেতৃত্ব দি গৈছিলে সভাপতিত্বত তেখেতৰ নেতৃত্বত আমি প্ৰাইমাৰীত আমি কাম কৰিছিলোঁ প্ৰকাশ বৰাৰ নেতৃত্বত অনিল জিক্কা ছাৰহঁতৰ নেতৃত্বত কিন্তু আজি প্ৰকাশ বৰা মোৰ নিজকে ক'ব লাজ লাগিছে প্ৰকাশ বৰাৰ পৰা মই লিডাৰশ্বিপ শিকিছিলোঁ এটা সময়ত কিন্তু আজি সেই প্ৰকাশ বৰাই যিটো কাম কৰিব নালাগিছিল সেই কামটো কৰি গ'ল তেখেতে জানিব লাগিছিল তেখেতে ভাবিব লাগিছিল যিজন মানুহক প্ৰেচিডেণ্ট দিছে তেখেতে বহিষ্কাৰ কৰিছে মোৰ ক'ব লগা একো নাই কিন্তু মই এইটোৱে প্ৰশ্ন প্ৰকাশ বৰা বহিষ্কাৰ কৰিল মোক ঠিক আছে কিন্তু তেখেতে ক'ত অধিকাৰ পালে ভুৱন তাঁতীক বহিষ্কাৰ কৰাৰ কাৰণে তেখেতে ভেৰগাঁও আঞ্চলিকৰ কাৰণে কি কৰিছে আজি তাৰিখত আপোনালোকে ৰাইজক সোধক আৰু ৰাইজক উত্তৰ দিয়ক আপুনি তেনে এজন ব্যক্তিক কেনেকৈ প্ৰেচিডেণ্ট দিব পাৰিলে তো বিশেষ মই নকওঁ পৰৱৰ্তী সময়ত যদি লগা হয় আকৌ মিডিয়াৰ সন্মুখত আহিবলৈ আমি বাধ্য হ'ম যিজন ব্যক্তিক সভাপতিত্বৰ দায়িত্ব দিছে নৰেন ভূমিজ তেখেত আমাৰ ৰঙাজুলি পূব পূৰ্বভাৱী আদিবাসী সমাজৰ তেখেত সভাপতি আৰু যি 23 তাৰিখে আমি ভেৰগাঁও আঞ্চলিক একত্ৰীকৰণ হ'ম বুলি হেনে সকলো সমাজ সভাপতি সম্পাদক প্ৰাথমিক সমিতিৰ সভাপতি সম্পাদকক আমি নিমন্ত্ৰণ কৰিছিলোঁ সেই মৰ্মে নৰেন ভূমিজে এজন সভাপতি হিচাপে সমাজৰ সভাপতি হিচাপে উপস্থিত আছিলে তেখেতেও স্বাক্ষৰ কৰিছে তেখেতৰ উপস্থিতিত তেখেতেও আছিলে তাতে আমি যেতিয়া প্ৰস্তাৱ গ্ৰহণ কৰিছিলোঁ আজিৰে পৰা কোনো ধৰণৰ আঞ্চলিক কমিটি ইয়াত বনোৱা নহ'ব এই যে ভেৰগাঁও ৰাইজৰ স্বাৰ্থত আমি কাম কৰি যাম বুলি যিখন প্ৰস্তাৱ আকাৰ লোৱা হৈছিল সেই প্ৰস্তাৱত তেখেতেও স্বাক্ষৰ কৰা তেখেতৰো স্বাক্ষৰ আছে আমাৰ হাতত আৰু আমি ক'ব বিচাৰিছোঁ একমাত্ৰ তেওঁলোকে আগন্তুক যিহেতু ইলেকশ্যন আহি আছে সেই ইলেকশ্যন অৰ্থাৎ ৰাজনীতিৰ মুনাফাৰ কাৰণেহে এই কমিটিখন প্ৰকাশ বৰা ডাঙৰীয়াই বনাই গৈছে ধন্যবাদ হয় আজি আমি ভেৰগাঁও আশা অফিসত আমি কাৰ্যালয়ত আমি কাৰ্যনিৰ্বাহত আমি বহিছোঁ যে আমি ক'ব খোজোঁ যোৱা 23 জানুৱাৰী আমাৰ ভেৰগাঁও মজদুৰ সংঘত এখন বৃহৎ এখন মিটিং হৈ যায় আৰু এই মিটিঙত সকলো ভেৰগাঁও আঞ্চলিকৰ আচাৰ এডভাইজাৰ লগতে সমূহ ৰাইজ উপস্থিত থাকি তাতে সকলোৱে এটা সিদ্ধান্ত গ্ৰহণ কৰে যে ভেৰগাঁও অঞ্চলত কোনো ধৰণৰ যাতে আশা দুটা ভাগত বিভক্ত হ'ব নালাগে বুলি সকলো ৰাইজে উপস্থিত থাকি এইখিনি সিদ্ধান্ত আৰু লগতে প্ৰস্তাৱ গ্ৰহণ কৰে তো তেওঁলোকে যোৱা 6 ফেব্ৰুৱাৰী ভুৱন তাঁতী আৰু ধনীৰাম বৰাইকক তেওঁলোকে গডৱিন হেমব্ৰমৰ গোটত আমি আচাৰ কাম কৰি আছিলোঁ আৰু তেওঁলোকে 6 ফেব্ৰুৱাৰীত ডিমাকুচি আঞ্চলিক আশা কাৰ্যালয়ত তেওঁলোকে এই ভুৱন তাঁতী আৰু ধনীৰাম বৰাইকক তেওঁলোকে বহিষ্কাৰ কৰিছে তো আমি ক'ব খোজোঁ যে তেওঁলোকে সংবিধান উলংঘন কৰি এই ধনীৰাম বৰাইক আৰু ভুৱন তাঁতীক বহিষ্কাৰ কৰাৰ বা বহিষ্কাৰ কৰাৰ কোন হয় আমি প্ৰকাশ বৰাক গডৱিন হেমব্ৰমৰ ভাইচ প্ৰেচিডেণ্টক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ আৰু তেওঁলোকে যোৱা 7 ফেব্ৰুৱাৰীত ৰাঙাজুলি ততলাপাৰা এখন তেওঁলোকে বিয়া খাব আহি নতুনকৈ তেওঁলোকে সংবিধানখন উলংঘন কৰি এখন ঘৰত বহি তেওঁলোকে এখন নতুনকৈ ভেৰগাঁও আঞ্চলিক আশা কমিটি তেওঁলোকে গঠন কৰে আৰু এই কমিটিত যাতে যিজন প্ৰেচিডেণ্ট আৰু সেক্ৰেটাৰী দায়িত্ব তেওঁলোকে দিছে তেওঁলোকে অনলি ক্লাছ 8 আৰু 9 হে তেওঁলোকৰ এডুকেশ্যন তেওঁলোকে অৰ্জন কৰিছে তো আমি প্ৰশ্ন কৰিব খোজোঁ তেওঁলোকে আবল তাবল মিডিয়াত তেওঁলোকে বকি আছে যাতে তেওঁলোকে যাতে এই প্ৰকাশ বৰা গডৱিন হেমব্ৰমৰ ভাইচ প্ৰেচিডেণ্ট যাতে আবল তাবল বকিব নালাগে যাতে আমি এইখিনিয়ে ক'ব খোজোঁ যাতে ভেৰগাঁও অঞ্চলত বুলি নহয় আমি অল অসমত
যাতে কোনো ধৰণৰ আশা মানে বিভক্ত কৰাৰ কাৰণে তেওঁ কোনো ধৰণৰ চেষ্টা নকৰে তাৰ বাবে আমি প্ৰকাশ বৰাক গডৱিন হেমব্ৰমৰ ভাইচ প্ৰেছিডেণ্টক আমি প্ৰদীপ নাগ গ্ৰুপ হয় আমি তেওঁলোকক আমি সকনি দিব বিচাৰিছোঁ।